हेलो स्टूडेंट्स, तो फाइनली आरम्भ हो गई है क्लास 9 एनुअल एग्जाम। तो केতিয়াर পৰা হ'ব চোৱা। तो मैक्सिमाम डिस्ट्रिक्टर मार्चर পৰা হোৱা কথা আছে, কিন্তু এবাৰ কাৰ্বি আংলং ডিস্ট্ৰিক্টত অলপ আগতীয়াকৈ পাতিছে আৰু 24 তাৰিখ মানে কালিৰ পৰা এক্সাম আৰম্ভ হ'ব। প্ৰথম দিন আছে ইংলিছ আৰু পেপাৰখিনি তোমালোকে পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো প্ৰথম ইংলিছ আছে, তাৰপিছত বহুত দিন বন্ধ আছে, তাৰপিছত 29 তাৰিখে আছে ছ'চিয়েল সায়েন্স, তাৰপিছত আছে 30 তাৰিখে আছে MIL, তাৰপিছত 4 তাৰিখে আছে জেনেৰেল মেথছ, তাৰপিছত আছে জেনেৰেল সায়েন্স। তো এক্সামখিনিৰ মাজত বহুত গেপ আছে আৰু শেষত আছে হিন্দী। তো এখন আছিল কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ ৰুটিন। তো ইয়াত ৰুটিন প্ৰকাশ পাই গৈছে, বহুত সোনকালে পাতিছে বাকীবিলাক ডিস্ট্ৰিক্টতকৈ। মেক্সিমামৰ এক্সাম তোমালোকৰ মাৰ্চৰ পৰা হ'ব, কিছুমানৰ এই জানুৱাৰী লাষ্ট উইকৰ পৰা হ'ব পাৰে। আৰু তুমি কোনখন ডিস্ট্ৰিক্টৰ পৰা হয় কমেণ্ট কৰি জনাবা, আৰু তোমালোকৰ ৰুটিন দিছে নে নাই সেইটোও জনাবা। তো তোমালোকৰ যদি ৰুটিন আমি পাওঁ আমি জনাই দিম বাৰু। তো চাই যোৱা এই ভিডিঅ'টো, কিবা ডাউট বা কনফিউজন যদি আছে তেনেহ'লে মোক কমেণ্ট বক্সত সুধিবা। আৰু কুৱেশ্যন পেপাৰখিনি প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট হয়। এবাৰ নিউ পেটাৰ্ণৰ কুৱেশ্যন পেপাৰ হ'ব। তো আমাৰ হোৱাটছআপ চেনেলটো তোমালোকে জইন কৰি ৰাখিবা, লিংকটো পিন কমেণ্টত দিয়া থাকিব, তাত ক্লিক কৰি তোমালোকে জইন হ'ব পাৰিবা। যিসকলে এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰি লোৱা, তাত তোমালোকে নিউ পেটাৰ্ণৰ কুৱেশ্যন পেপাৰখিনি চাব পাৰিবা। আৰু মষ্ট ইম্পৰ্টেণ্ট, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম।